মাই ডিয়ার ভিউয়ার্স অ্যান্ড লার্নার্স ওয়েলকাম নমস্কার। তৃতীয় শ্ৰেণীৰ গণিত পাৰ্ট 14 টকা পইচা ইয়াৰ আগৰ ভিডিঅ'ত 168 পেজলৈকে বুজোৱা হৈছিলে। এই ভিডিঅ'ত আমি 169 পেজৰ পৰা বুজিবলৈ যত্ন কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে দিছে বিয়োগ কৰা 303 টকাৰ পৰা 62 টকা বিয়োগ কৰিলে। প্ৰথমে আমি একৰ পৰা কৰিম। 3ৰ পৰা 2 বিয়োগ কৰিলে মানে 3ৰ পৰা 2 গ'লে কিমান 1। ইয়াততো শূন্য আছে, শূন্যৰ পৰা আমি 6 বিয়োগ কৰিব নোৱাৰোঁ, সেইকাৰণে ইয়াৰ পৰা 1 10 ধাৰ কৰিলোঁ 10, 10ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব 4। ইয়াত এতিয়া কিমান আছে 2, 1 10 লৈ গৈছিলোঁ 241 টকা। ইয়াত আকৌ শূন্যৰ পৰা শূন্য গ'লে শূন্য, 5ৰ পৰা 4 গ'লে 1, 5ৰ পৰা 4 গ'লে 1, 110 টকা। ইয়াত শূন্যৰ পৰা শূন্য গ'লে শূন্য, 3ৰ পৰা 4 বিয়োগ কৰিব নোৱাৰোঁ কাৰণ 3তকৈ 4 ডাঙৰ। ইয়াৰ পৰা 1 10 ধাৰ কৰিলে কিমান হ'ব এইটো, ইয়াত 8 থাকিব, ইয়াত হৈ গ'ল 13, তাতে গ'ল 13ৰ পৰা 4 গ'লে কিমান 9, ইয়াত থাকিলে 8, 8ৰ পৰা গ'লে 190 টকা। ইয়াত দিছে ফুংবিলিৰ জ্বৰ। ফুংবিলিৰ দুদিন ধৰি জ্বৰ, মাক আৰু ককায়েকে মিলি ফুংবিলক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে ফুংবিলিক স্বাস্থ্য পৰীক্ষা কৰি কেইবিধমান ঔষধৰ নাম লিখি দিলে আৰু সময়মতে খাবলৈ পৰামৰ্শ দিলে। মাকে ককায়েকক ঔষধ কেইবিধ কিনি আনিবলৈ কিমান টকা দিছিলে 200 টকা দিলে। ইয়াত কি আছে, এই ঔষধবিধৰ দাম কিমান সুধিলে ককায়েকে, 58 টকা 50 পইচা। এই দামটো কেনেদৰে লিখা হয়, মানে 58 টকাটোৰ পইচাটোৰ আগত আমি কি দিওঁ দশমিক এটা দি দিওঁ, 58.50 টকা। কোনো বস্তুৰ দাম লিখিবলৈ প্ৰথমে টকাৰ পৰিমাণটো লিখি এটা ফুট দি তাৰপিছত পইচাটোৰ পৰিমাণটো লিখা হয়। ইয়াত আলোচনা কৰোঁ আহা। ককায়েকে কিনা আনবিধ ঔষধৰ দাম কিমান আছিলে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত দেখিছা দুটা দৰৱ দিছিলে। এটা দৰৱৰ দাম 58 টকা 50 পইচা আৰু এটা দাম 107 টকা 25 পইচা। 107 টকা 25 পইচা। ইয়াত দিছে ককায়েকে কিনা আনবিধ ঔষধৰ দাম কিমান, 107 টকা 25 পইচা। এইটো লিখিব পাৰোঁ আমি। পইচা য'ত হ'ব তাৰ আগত আমি এটা এনেদৰে ফুট দি দিম দশমিক। ঔষধবিধৰ দামটো সংখ্যাত সহায়ত কেনেদৰে লিখিবা, এতিয়া আমি সংখ্যাত অলৰেডি লিখিলোঁৱেই। ইয়াত 2 বিধ ঔষধ কিনিলে ককায়েকে মুঠ কিমান টকা খৰচ হ'ব, আমি যোগ কৰিলোঁ 5 5 দিয়ে 7, 8 7 15, 5 5 1 6 1, 165 টকা 75 পইচা। তাৰমানে মাকে দিয়া টকাখিনি ককায়েকে ঔষধ 2 বিধ কিনিব পাৰিলেনে? পাৰিলে। 200 টকা দিছিলে যে, পাৰিলে বুলি লিখি দিবা। ইয়াত যে তলৰ তালিকাখন পূৰ কৰোঁ আহা। 25 টকা 75 পইচা সংখ্যাত হ'লে কেনেকৈ লিখিম আমি, 25 টকাটোৰ লিখিম, টকাটোৰ পাছত এনেকৈ ফুটটো দি দিম, তাৰপিছত 75 লিখি দিম, ইমান টকা। 32 টকা 50 পইচাটো কেনেকৈ লিখিম, 32.50। ইয়াত দিছে 47.05, এইটো মানে কি হ'ব 47 টকা 5 পইচা। ইয়াত দিছে 105 টকা 20 পইচা, কি হ'ব 105, এইটো টকাৰ ঘৰ, 0.20 টকা। আৰু ইয়াত দিছে 127 টকা 25 পইচা, এইটো আমি কেতিয়া লিখিম 127 টকা 25 পইচা। ইয়াত হৈছে কৰি চাওঁ আহা। আমি পইচাৰ ঘৰটো প্ৰথমে কৰিব লাগে। 5ৰ লগত 2 যোগ কৰিলে 5, 5ৰ লগত 2 যোগ কৰিলে 5 দিয়ে 7, ইয়াত 5 1 6, 9 লগত 4 যোগ কৰিলে 13, 136 টকা 75 পইচা। এইটো 0 0 5 2 7,
হাতে 3 10 শূন্য কৰিলে 1 2 একে 3 1 130 টকা 70 পইচা। এইটো 5ৰ 5 হাতে একে 8 5ৰ শূন্য কৰিলে 5 5 2 7 3 1 4 475 টকা 85 পইচা। ইয়াত আকৌ বিয়োগ কৰিব দিছে 5ৰ পৰা শূন্য গ'লে 5 7ৰ পৰা 5 গ'লে 2 ইয়াত 5ৰ পৰা 1 গ'লে 4 এইটো যে প্ৰশ্নটো ভুল দিছে কাৰণ 85 টকা 75 পইচাৰ পৰা আমি 91 টকা 50 পইচা বিক্ৰী কৰিম এইটো ডাঙৰ দিছে এইটো সৰু দিছে সেইকাৰণে এই অংকটো নহ'ব এইটো ভুল হৈ গ'ল এটা 91 ইয়াত 91 91 তো 85তকৈ ডাঙৰ সেইকাৰণে এইটো নহ'ব এইটো কৰোঁ আমি 0ৰ পৰা 0 গ'লে 0 5ৰ পৰা 2 গ'লে 3 তাৰপিছত 0ৰ পৰা 0 গ'লে 0 2ৰ 2 তাৰমানে 20 টকা 30 পইচা এইটো 5ৰ পৰা 0 গ'লে 5 2ৰ পৰা 0 গ'লে 2ৰ পৰা 2 গ'লে 0 6ৰ পৰা 4 গ'লে 2 7ৰ পৰা 3 গ'লে 4 4ৰ পৰা 1 কাটিলে 3 342 টকা 5 পইচা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত কাগজেৰে মুদ্ৰা সাজিব দিছে প্ৰথমে তোমালোকে মুদ্ৰা ৰাখিলা কাগজৰ ওপৰত তলত ৰাখিবা এইদৰে এতিয়া মুদ্ৰাটো কাগজৰ সৈতে ধৰি লৈ পেঞ্চিলেৰে মুদ্ৰাটোৰ ওপৰত ঘঁহালে এইদৰে ঘঁহাবা কাগজৰ মুদ্ৰাটো ছবিখন দেখিব পাবা এতিয়া মুদ্ৰাটো সুন্দৰকৈ কাটি ওলাই দিবা এইদৰে বিভিন্ন মুদ্ৰাৰে কাগজৰ মুদ্ৰাৰ ছবি প্ৰস্তুত কৰা তাৰমানে কি কৰিবা মুদ্ৰাটো থ'বা তাৰ ওপৰত কাগজ দিবা তাৰপিছত ঘঁহি দিবা এনেকৈ তাৰপিছত সমানে কাটি দিবা এই যে তলত দিয়া টকাবোৰক পইচাত প্ৰকাশ কৰা 2 টকাত 200 পইচা 7 টকাত কিমান হ'ব 700 পইচা 3 টকাত কিমান হ'ব 300 পইচা 9 টকাত কিমান হ'ব 900 পইচা কাৰণ কি 1 টকাত 100 পইচা 100 পইচাত 1 টকা হয় ইয়াত দিছে বিভিন্ন দেশৰ মুদ্ৰাৰ লগত চিনাকি হোৱা এইটো হ'ল শ্ৰীলংকাৰ মুদ্ৰা তোমালোকে চাই লোৱা এইটো বাংলাদেশৰ এইটো নেপালৰ এইটো ভূটানৰ এইটো আমেৰিকাৰ ডলাৰ ইয়াত যে বৰ্তমানৰ টকা পইচা লেনদেনৰ মাধ্যমৰ লগত চিনাকি হোৱা কি কেনেকৈ আমি লেনদেন কৰোঁ আজি বৰ্তমান এটিএম দেখিছে তুমি এটিএম মানে অট'মেটেড টেলাৰ মেচিন এটিএম কাৰ্ড সোমাই পিনি টকা উলিয়াবলৈ তোমালোকে নিশ্চয় দেখিছা বা শুনিছা ইউ পি আই এই যে মোবাইলৰ মাধ্যমত যে টকা পইচা উলিয়াব পাৰি চুৱাইপ মেচিনে ইয়াত কাৰ্ডটো সোমাই ওলাব পাৰি এইটো কয় চুৱাইপ মেচিন বেংকত গ'লে দেখিবা তোমালোকে Thanks for watching. Stay connected. Thank you so much.